হাই গাইজ, এয়া আপোনালোকে চাব পাৰিছে আমাৰ ওচৰত লোকেল মুৰ্গী চিক্স আহি পৰিছে। আমি যিহেতু আমাৰ ফাৰ্মখন অ'পেন কৰিছিলোঁ, এয়া আমাৰ 100টা লোকেল মুৰ্গী চিক্স আহি পৰিছে আমাৰ ওচৰত। এয়া দেখি হৈছে 50 পিচকৈ বক্সত থাকে সাধাৰণতে। যিহেতু গাড়ীত ট্ৰেভেল কৰি আহিছে, বহুত ছিকিউৰলি ইহঁতক পেকিং কৰা গৈছে, তাঁৰ দি বান্ধি দিয়া গৈছে। আৰু আপোনালোকে চাব পাৰিছে আমি ধুনীয়াকৈ খুলি আছোঁ তাঁৰবোৰ। তাৰপিছত আমি ধুনীয়াকৈ চেক কৰিম কিবা ডিফেক্ট মাল আহিছে নেকি, যাতে আমি তাহাঁতক ট্ৰিটমেণ্ট দিব পাৰোঁ। আৰু আপোনালোকে চাব পাৰিছে কি ধুনীয়া কণ্ডিশ্যন আহিছে। এইটো এটা অলপ গণ্ডগোল আহিছে, হেয়াৰ্ছটো অলপ নাই, একো নাই, আমি ইহঁতক কেয়াৰ কৰি ল'ব পাৰিম। আৰু চাব পাৰিছে কি ধুনীয়াকৈ চিক্সকেইটা খেলি আছে, একদম পূৰা হেল্ডি চিক্স হয়। আমি এতিয়া পানীখিনি ৰেডি কৰি আছোঁ। পানীত আমি অলপ ইলেক্ট্ৰলাইট মিক্স কৰি দিম, যাতে যিমান সিহঁতৰ ষ্ট্ৰেছ আছে চব ওলাই ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ ব্ৰুডিং কৰিবৰ কাৰণে। আমি ধুনীয়াকৈ 100 ৱাটৰ লাইট লগাই দিছোঁ। দুটা কণ্টেইনাৰ বনাইছোঁ আমি বিশেষকৈ, যাতে ছেপাৰেটকৈ ৰাখিব পাৰোঁ। এটাত 50টা, এটাত 50টাকৈ আমি যাতে থ'ব পাৰোঁ ধুনীয়াকৈ, যাতে চবকেইটা পোৱালিৰ ওচৰত যাতে হিটটো পাই যায়। এয়া আমি ধুনীয়াকৈ ইলেক্ট্ৰল পাউডাৰ মিক্স কৰি আছোঁ। ইলেক্ট্ৰল পাউডাৰ মিক্স কৰি কিনে আমি ধুনীয়াকৈ ইটোৰ পৰা সেইটোলৈ ঢালি দিছোঁ, যাতে ভালকৈ মিক্স হৈ যায় পানীখিনি। আমি ধুনীয়াকৈ তলত পেপাৰ পাৰি দিছোঁ, যাতে লাইটকেইটা ধুনীয়াকৈ টেম্পাৰেচাৰটো মেইনটেইন কৰিব পাৰে আৰু পোৱালিকেইটা যাতে তলৰ পৰা ঠাণ্ডা ভাৱটো নাপায়। এনেকৈ মিক্স কৰি আছোঁ। ইলেক্ট্ৰলটো দিব পাৰে বিশেষকৈ। তাৰপিছত আমি এতিয়া এনেকৈ পোৱালিকেইটা উলিয়াই দিছোঁ ধুনীয়াকৈ, চাব পাৰে। ভালকৈ আমি ইনস্পেক্ট কৰিছোঁ যাতে একো ডেমেজ প্ৰডাক্ট নহওক, কাৰণ আকৌ কিবা হ'লেতো আমাৰে গণ্ডগোল হ'ব। আমি ধুনীয়াকৈ এতিয়া উলিয়াই দিছোঁ, অলপ টাইম থৈছোঁ যাতে সিহঁতে হিটটো পাওক, মেইনটেইন হৈ যাওক। এতিয়া আমি ধুনীয়াকৈ ড্ৰিংকাৰকেইটা সোমোৱাই দিছোঁ, চাব পাৰে। দুটা ড্ৰিংকাৰ দিছোঁ। আমি সৰু ড্ৰিংকাৰ দিছোঁ, যাতে মানে পোৱালিকেইটা ধুনীয়াকৈ খাব পাৰে। তাৰপিছত আমি পোৱালিকেইটাক অলপ অলপ ডুবাই দিম, যাতে সিহঁতে ধুনীয়াকৈ নিজে বুজি পায় কি কেনেকৈ খাব লাগে, কি খাব লাগে। তাৰপিছত ৰঙা দিয়া যায় বিশেষকৈ, যাতে সিহঁতে ধুনীয়াকৈ থুটিয়াব পাৰে। দেখিব পাৰিছে আপোনালোকে কি ধুনীয়াকৈ পোৱালিকেইটা থুটিয়াই আছে। লাইট দি দিছোঁ, হিট কৰি আছে। তাৰপিছত আমি সিহঁতক শিকাই দিম যে কেনেকৈ পানীটো খাব লাগে। গাইজ, চাব পাৰে আমি ধুনীয়াকৈ দানা দিছোঁ। দানাটো আমি ইউজ কৰিম প্ৰি ষ্টাৰ্টাৰ। ফাৰ্ষ্টত আমি প্ৰি ষ্টাৰ্টাৰ ইউজ কৰিম, তাৰপিছত আমি লাহেকৈ ষ্টাৰ্টাৰলৈ চেঞ্জ কৰিম। আৰু যেতিয়া আমাৰ মুৰ্গীকেইটা গ্ৰ'থ লৈ ল'ব, তাৰপিছত আমি গ্ৰ'ৱাৰ ইউজ কৰিম। আৰু যেতিয়া আমাৰ পোৱালিকেইটা কণী পৰা ষ্টাৰ্ট কৰিব, তেতিয়া আমি ধুনীয়াকৈ লেয়াৰ ফিডটো আৰম্ভ কৰি দিম। চাব পাৰে আপোনালোকে সিহঁতে সৰু সৰু ইমান ধুনীয়া পোৱালিকেইটা ধুনীয়াকৈ থুটিয়াই আছে, একদম দানাকেইটা থুটিয়াই আছে ধুনীয়াকৈ সিহঁতে। আমি একদম লাহে লাহেকৈ চবফালে ছটিয়াই দিম, যাতে সিহঁতে একদম ধুনীয়াকৈ খাব পাৰে। একদম পোৱালিকেইটা যিহেতু একদম বহুত দূৰৰ পৰা আহিছে ট্ৰেভেল কৰি কিনে, তো সিহঁতে বহুত অলপ অশান্তিত আহিছিলে। আমি ধুনীয়াকৈ ফাৰ্ষ্টত পানী দিলোঁ, দানা দিলোঁ, একদম এতিয়া ধুনীয়াকৈ আমি অলপ টাইম চাম, অলপ ইনস্পেক্ট কৰিম কিবা কিবি আছে নেকি। তাৰপিছত ধুনীয়াকৈ আমি আমাৰ পিছৰ প্ৰচেছখিনি কৰি যাম। আৰু এতিয়া ঠাণ্ডাৰ পৰা ষ্টাৰ্ট হৈ গৈছে, সেইটো কাৰণে আমি কি কৰিছোঁ, ধুনীয়াকৈ 100 ৱাটৰ লাইট লগাই দিছোঁ। আমাৰ দুইটা কণ্টেইনাৰতে আমি 100 ৱাটৰ এটা এটা বাল্ব লগাই দিছোঁ, যাতে টেম্পাৰেচাৰটো ধুনীয়াকৈ মেইনটেইন হ'ব পাৰে। আৰু তলত আমি ধুনীয়াকৈ পেপাৰ পাৰি দিছোঁ, যাতে যোনটো সিহঁতে হাগিব বা বিটটো সিহঁতৰ তাতে ধুনীয়াকৈ লাগি ধৰিব। আমাৰ ক্লিন কৰিবলৈ পিছত আমাৰ সহজ হ'ব। আৰু আমি যোনটো পানী দিছিলোঁ সেইটো অলপ টাইম থ'ম, আধা ঘণ্টা বা এঘণ্টা, তাৰপিছত আমি নৰ্মেল পানীলৈ চিফ্ট কৰিম।